বন্ধু বান্ধৱীসকল নমস্কাৰ। মোৰ নাম বিজিত দাস। আপোনালোকে চাই আছে ষ্টাডি উইথ বিজিত। মই আজি কম্পিটিটিভ এক্সামৰ কাৰণে লৈ আহিছো মেথছৰ এটা নতুন টপিক পাৰ্চেন্টেজ লোৱা। পাৰ্চেন্টেজৰ ওপৰত বহুত ধৰণৰ প্ৰব্লেম আহে। যে পাৰ্চেন্টেজ কি আমি তাকে আজি শিকিম আহক। পাৰ্চেন্টেজ শব্দটো লেটিন শব্দৰ পৰা আহিছে। তাৰ মিনিং হৈছে বাই দা 100 মানে 100ৰ ভিতৰত কিমান 100ৰ ভিতৰত কিমান সেইটো ওলোৱাকে পাৰ্চেন্টেজ ওলোৱা বুলি কোৱা হয়। অসমীয়াত শতাংশ বুলি কয়। এতিয়া 10% বুলি ক'লে আমি কি বুজিম? 10% পাৰ্চেন্ট চিনটো চিম্বলটো এইটো চিম্বলেৰে বুজোৱা হয় 10%। ইয়াৰ অৰ্থটো হৈছে 100ৰ ভিতৰত 10 মানে 10/100। 100ৰ ভিতৰত কিমান? এতিয়া এনেকুৱা কিছুমান মই প্ৰব্লেম কৰিম। আমাক যদি দিয়া থাকে 30% মানে আমি কি বুজিম? যে 100ৰ ভিতৰত 30 মানে কিমান হ'বগৈ? 3/10। এতিয়া আমাক যদি এটা ফ্ৰেকশন দিয়া থাকে, ভগ্নাংশ দিয়া থাকে 3/10, ইয়াক পাৰ্চেন্টেজত নিয়া। পাৰ্চেন্টেজত ইয়াক নিবলৈ হলে আমি কি কৰিব লাগিব? এইটোতো সংখ্যাটো আছে, ইয়াৰ লগত 100 মাল্টিপ্লাই কৰিম আৰু 100 ডিভাইড কৰিম। তাৰমানে 3/10 ইকুৱেল টু এইখিনি। ওপৰত যদি আমি 100 মাল্টিপ্লাই কৰি দিলো, তলত 100 মাল্টিপ্লাই ডিভিজন কৰি দিলো, তেতিয়া গৈ ইকুৱেল হ'ব। এতিয়া আমি 100ৰ ভিতৰত কিমান উলিয়াব লাগে? কিমান হল? 0 কটা গ'ল, ওপৰত 30 মানে 100ৰ ভিতৰত 30, তাৰ মানে 30%। একেটাই প্ৰব্লেম মই উল্টাকে কৰি দিলো। ফ্ৰেকশনৰ পৰা যদি আমাক পাৰ্চেন্টেজত নিব লাগে, আমি কেনেকে কৰিব লাগিব? পাৰ্চেন্টেজৰ পৰা যদি আমাক ফ্ৰেকশনত উলিয়াব দিয়ে, আমি এনেকে কৰিব লাগিব। আৰু দুটা কৰি দিছো। 75% ইয়াৰ অৰ্থটো হৈছে 100ৰ ভিতৰত 75 মানে এইখিনি ইকুৱেল টু 75/100। এতিয়া যদি আমি কাটো 25 দি কাটা যাব 25 3 গুণ 75, 25 দি 4, 3/4। 75% ইয়াৰ অৰ্থটো হৈছে 3/4, 4/3। যদি ওলোটাকে আমাক কয় যে পাৰ্চেন্টেজত নিয়া, ফ্ৰেকশন এটা দিয়া আছে, 3/4 দিয়া আছে, পাৰ্চেন্টেজত নিব লাগে, তেতিয়া আমি কি কৰিম? এইখিনি ইকুৱেল টু 3/4 টো আছে, আমি দুই পিনে ওপৰতো 100 মাল্টিপ্লাই কৰি দিও, তলতো 100 কৰি দিও। তলত 1 এটা আছে, 1ৰ লগত 100 মাল্টিপ্লাই কৰি দিলো, ওপৰত 100 মাল্টিপ্লাই কৰি দিলো। ভ্যালুটো একে থাকিলে, এইখিনি ইকুৱেল এইখিনি 100 কাটা গ'লে একে থাকিব, ভ্যালুটো একেই। কিন্তু আমি 100ৰ ভিতৰত কিমান সেইটোহে উলিয়াব লাগে। পাৰ্চেন্টেজ উলিয়াবলৈ হলে আমি 100ৰ ভিতৰত কিমান সেইটো উলিয়াব লাগিব। এতিয়া ওপৰত 4 দি 100 কাটা যাব 25, তলতটো 100 আছে, ওপৰত 3 into 25 মানে 75 মানে 100ৰ ভিতৰত কিমান ওলাল? 75। তাৰ মানে অৰ্থ হৈছে 75%। 100ৰ ভিতৰত কিমান ওলোৱাৰ লগে লগে আমি গম পাই যাম যে সেইটোৱে হৈছে পাৰ্চেন্টেজ। মানে 75/100 ইয়াৰ অৰ্থটোৱে হৈছে 75%। 100ৰ ভিতৰত কিমান সেইটোৱে হৈছে 75%।
এতিয়া বেলেগ এটা প্ৰব্লেম আহো এইটো প্ৰব্লেম চাও ফাইন্ড দা ভ্যালু অফ 125% অফ 200 তে 125% মানে কি 100 ৰ ভিতৰত 125 মানে 125 by 100 125 by 100 125% ৰ অৰ্থটো হৈছে 125 by 100 100 ৰ ভিতৰত 125 আকৌ খুদিছে আমাক তেনেহলে 200 rupees 200 rupees ৰ 125% খুদিছে 100 ৰ ভিতৰত 125 হলে 200 ৰ কিমান হ'ব অফ থাকিলে মাল্টিপ্লাই 200 টকাৰ 125% উলিয়াব লাগে 200 দি মাল্টিপ্লাই কৰিব লাগিব তে এইটো 0 এইটা 0 এইটা 0 কাটা যাব 125 into 2 মানে 250 rupees 250 এটোৱে আৰু এটা কোৱেশ্চন আহিছো এবাৰ এটো কোৱেশ্চন চাও ফাইন্ড দা ভ্যালু অফ 33 and 1/3% of 2700 rupees এতিয়া 33 and 1/3% meaning to hobo 33 and 1/3 by 100 এখিনিৰ অৰ্থটো এখিনি আমি উলিয়াই লওঁ of 2700 একেবাৰে কৈ দিছো of 2700 2700 এটোক আমি ভাঙিব লাগিব এটোক ভাঙিলে কি হ'ব এটোটা মাল্টিপ্লাই কৰি লগত প্লাস কৰিব লাগিব 100 হ'ব এটো 33 and 3 মাল্টিপ্লাই কৰিলে কি হ'ব 99 plus 1 100 into 2700 এতিয়া 103 টো তললৈ আহিব 3 টো তলৰ into 2700 100 cancel গল 3 দি আৰু 900 মানে rupees 900 the value of this is 900 rupees ঠিক আছে এবাৰ বেলেগ এটা প্ৰবলেম চাও এবাৰ এটো কোৱেশ্চন চাও what percentage is 450 gram of 2.25 kg মানে 2.25 kg ভিতৰত যদি 450 গ্রাম থাকে তেনেহলে 100 ত কিমান হ'ব পার্সেন্টেজ উলিয়াব লাগে তে আমি আবার পাইছিলো এটা আছে গ্রামত এটা আছে কেজিত গতিকে আমি হয় গ্রাম টু কেজিলে কনভার্ট কৰিব লাগিব নহয় কেজি টু গ্রামত কনভার্ট কৰিব লাগিব এতিয়া কেজি টু আমি গ্রামলে কনভার্ট কৰিলে আমাৰ সহজ হ'ব কেজি টু গ্রামত নিলে আমি জানো যে 1000 গ্রামে 1 কিলোগ্রাম গতিকে কেজি টু গ্রামত নিলে 1000 দি 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব ইমানৰ ভিতৰত যদি ইমান গ্রাম হয় তেনেহলে 100 ত কিমান হ'ব তাৰমানে আমি কোৱেশ্চনটোৰ মতে কিমান হ'ব 450 বাই এটো গ্রামতে নিলো 2.25 কেজি টো আমি গ্রামত নিলে 1000 দি মাল্টিপ্লাই কৰিব লাগিব কিন্তু 1000 এতিয়া এটো গ্রামত হ'ব এতিয়া ইমান গ্রামৰ ভিতৰত ইমান গ্রাম হলে 100 ত কিমান হ'ব পার্সেন্টেজ লেভেল 100 ত কৰিব লাগিব এতিয়া এইখিনি কিমান হ'ব মাল্টিপ্লাই কৰিলে 2250 পঢ়িব 450 into 100 0 0 কাটা যাব 45 by 225 কেবাৰ যাব 5 5 বাৰ 45 5 গুণ 225 পাছেদি 120 বাৰ মানে 20% 2.25 kg যদি 450 গ্রাম হয় তেনেহলে 100 ত কিমান হ'ব 20% মানে ইয়াৰ এটো 20%
ইমান কেজি এবাৰ বেলেগ এটা কোৱেশ্চনলৈ আহিছো এবাৰ এইটো কোৱেশ্চনলৈ আহিছো হোৱাট পাৰ্চেন্টেজ ইজ 24 মিনিটস অফ 2 আৱাৰ্স আগৰটো সৈতে একেই কিন্তু ইয়াত এটা ডিফাৰেন্স আছে আমি আগতো গ্ৰামৰ পৰা কিলোগ্ৰাম মানে কিলোগ্ৰামৰ পৰা গ্ৰামলৈ কনভাৰ্ট কৰিছিলো কিলোগ্ৰামৰ গ্ৰামলৈ নিছিলো ইয়াত আৱাৰ্সটো মিনিটলৈ নিব লাগিব তো 2 ঘণ্টাত কিমান মিনিট হ'ব 1 ঘণ্টাত 60 মিনিট 2 ঘণ্টাত 60 60 into 2 minutes হলে 2 minutes হলে কনভার্ট হ'ব তাৰ মানে 24 minutes by 2 into 60 minutes মানে 120 minutes 120 minutes বা মিনিটৰ যদি 24 minutes হয় এই পার্সেন্টেজ কিমান হ'ব 100 কিমান হ'ব সেইটো কৈছে 100 কিমান হ'ব into 100 2 hours of the 24 minutes হয় তেনেহলে 100 ত কিমান হ'ব এতিয়া 2 দি 24 কৰিলো 12 12 ঠিক 5 5 ৰে 120 তুমি এটো 20% দি তাৰমানে অটো এনেকুৱা 2 ঘণ্টা অৰ্থাৎ 120 মিনিটৰ ভিতৰত যদি 24 মিনিট হয় তেনেহলে 100 মিনিটত কিমান হ'ব তেনেকুৱা নহয় প্ৰশ্নটো মানে 100ৰ ভিতৰতে উলিয়াব লাগিব পাৰ্সেন্টেজ উলিয়াব মানে আমি 100ৰ ভিতৰতে তুলনা কৰি পেলাই 100ৰ ওপৰত কিমান হ'ব সেইটো উলিয়াব লাগিব 120 যদি 24 হয় তেনেহলে 100ত কিমান হ'ব সেইটোৱে উলিয়াব লাগিব সেইটোৱে হৈছে পাৰ্সেন্টেজ এবাৰ মই এটা বেলেগ টাইপৰ কোৱেশ্চনলৈ যাওঁ এবাৰ আমি এইটো কোৱেশ্চন আহিছো 11% of which number is 33 মানে কোনোবা এটা সংখ্যাৰ 11% মানে 33 কোনোবা এটা সংখ্যাৰ 11% হৈছে 33 আমি কি কৰিম প্ৰথমতে নাম্বাৰটো ধৰি লওঁ let the number is x বুলি ধৰি ললো তাৰমানে কোৱেশ্চনটোৰ মতে কি x ৰ 11% is equal to 33 মানে কোনোবা এটা নাম্বাৰৰ 11% হৈছে 33 আমি নাম্বাৰটো x বুলি ধৰি ললো x ৰ 11% মানে হৈছে 33 বাই ইকুৱেশ্যন 11% বুলি ক'লে আমি কি বুজিম 100 ভাগৰ 11 মানে 11 by 100 11% বুলি ক'লে আমি এটো বুজো 11% of which number আমি নাম্বাৰটো ধৰি লৈছো x বুলি 11% of x into x 11% of x is equal to 33 আমি যেটো x বুলি ধৰি লৈছো নাম্বাৰটো তেনেহলে x is equal to কিমান হ'ব ক্ৰস মাল্টিপ্লাই কৰিলে 100 টো এফালে গলে ওপৰত যাব আৰু 11 টো তলত আহিব 11 ৰে 33 3 বাৰ যাব 3 into 100 300 এটাকে নম্বৰটো কিমান হ'ব 300 the number is 300 এটা আমি কৈ চাব 300 ৰ 11% is equal to 33 হয় না নহয় চেক কৰি চাব পাৰে 300 of 11% is equal to 33 হয় না নহয় 100 ৰে 300 ক 3 ভাগ গল 33 আমি এনেকৈ উলিয়াব লাগিব ঠিক আছে আজিলৈ মই এইখিনি প্ৰবলেমে কৰি দিলো নেক্সট এপিসোডত মই আৰু ইয়াতকে অলপ লেভেলটো অলপ ওপৰত আহিম এনেকৈ আমি ওপৰলৈ আহি থাকিম মই বেসিকৰ পৰা ষ্টাৰ্ট কৰি আপ টু কম্পিটিটিভ এক্সামৰ লেভেললৈকে প্ৰবলেম সলভ কৰিম আপোনালোকে মোৰ ভিডিও নিয়মীয়াভাৱে চাই থাকিব মোৰ ভিডিও কেইটা চাই যদি ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ কোনোবাই যদি মোৰ ভিডিও চাবলৈ আৰম্ভ কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ